আমাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে। আমি 100% কৰিবৰ কাৰণে এতিয়া চেষ্টা কৰি আছোঁ। আমাৰ UPPL দলৰ কাৰণে 40টা সমষ্টিয়ে খুব গুৰুত্বপূৰ্ণ। আমাৰ অৰ্বৰজৰাৰ পৰা লৈ ৰৌতা সমষ্টিলৈকে আমাৰ প্ৰস্তুতি বুথ কমিটি, প্ৰাইমাৰী কমিটি, ব্লক কমিটি এতিয়া আমাৰ কাম চলি আছে। আৰু এই অঞ্চল আপোনালোকৰ যে ভেৰভেৰি এই অঞ্চলটো নতুনকৈ আমাৰ বিটিআৰত অন্তৰ্ভুক্ত হৈছে। গতিকে এই অঞ্চলত আমাৰ বুথ কমিটি, প্ৰাইমাৰী কমিটি নাছিল যিহেতু, সেইকাৰণে কেইদিনমান আগত আমাৰ প্ৰাইমাৰী কমিটি, বুথ কমিটি ইয়াত বনোৱা হৈছে। তাৰপিছত আমাৰ এই অঞ্চলৰ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে বহু দল সংগঠনৰ নেতা UPPLৰ জইন কৰিবলৈ আহিছে। কমেও ইয়াত 400তকৈ অধিক এই অঞ্চলৰ ব্যক্তি UPPL দলত আজি যোগদান হৈছে। মই আপোনালোকৰ চেনেলৰ দ্বাৰা আজি মই তেখেতসকলক স্বাগতম জনাইছোঁ। UPPLৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি আছে। অনাগত 2025 চনত বিটিআৰৰ চৰকাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হ'ব, সেইটো নিশ্চিত হৈছে। বিজেপিয়ে যি কওক নকওক বিজেপি তেখেতসকলৰ কথা, কিন্তু আমাৰ কথাটো আমি ক'ম যে BTC চোৱা চিতা কৰা, BTCৰ ভৱিষ্যত নিৰ্ণয় কৰা, বিটিআৰত যিমান জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীক চোৱা চিতা কৰা আমাৰ UPPL দলৰ দায়িত্ব। সেইকাৰণে UPPL দল সদায় এই বিটিআৰ অঞ্চলৰ প্ৰতিজন ব্যক্তি, প্ৰতিটো জাতি জনগোষ্ঠীক চোৱা চিতা কৰা আমাৰ কাৰণে দায়বদ্ধতা। সেইকাৰণে আমাৰ কাৰণে 40টা সমষ্টিয়ে গুৰুত্বপূৰ্ণ। গতিকে 40টা সমষ্টিত থকা সকলো জাতি জনগোষ্ঠীক মানে আমাৰ ভৱিষ্যত দায়বদ্ধতা আমাৰ UPPL দলৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই সদায় কৈ আহিছে যে এই অঞ্চলত আমি শাসন কৰিব অহা নাই, এই অঞ্চলত আমি দখল কৰিব অহা নাই, এই অঞ্চলটোত আমি সেৱা কৰিবলৈ আহিছোঁ। এই অঞ্চলৰ ভৱিষ্যত সকলো জাতি জনগোষ্ঠীত আমি এই অঞ্চলত ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছোঁ। এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ উন্নতিৰ কাৰণে, উত্থানৰ কাৰণে সদায় কাম কৰি যাম UPPL দল। ওপৰত আণ্ডাৰষ্টেণ্ডিং হয় নহয় সেই কথাটো মই আপোনালোকক আজি ক'ব নোৱাৰিম। গতিকে আমাৰ কথাটো হ'ল ওপৰত আণ্ডাৰষ্টেণ্ডিং থাকিলেও আমি শক্তিশালী, ওপৰত আণ্ডাৰষ্টেণ্ডিং নাথাকিলেও আমি শক্তিশালী। আমাৰ এতিয়া বুথ কমিটি শক্তিশালী হৈ আছে, আমাৰ প্ৰাইমাৰী কমিটি শক্তিশালী হৈছে, আৰু দিনে দিনে এই অঞ্চলৰ ৰাইজ UPPLৰ প্ৰতি আকৰ্ষণ হৈ UPPLৰ লগত আছে। কাৰণ আপোনালোকে জানে যে বিটিআৰ অঞ্চলত যোৱা 4টা বছৰ কোনো গণ্ডগোলৰ সৃষ্টি হোৱা নাই, কোনো এই অঞ্চলৰ বন্ধ সৃষ্টি হোৱা নাই। বিটিআৰ বাসীক নিৰাপত্তা দিয়া আমাৰ এটা উদ্দেশ্য, বিটিআৰ বাসীক আমি শান্তিকৈ ৰখাৰ আমাৰ উদ্দেশ্য। গতিকে যোৱা 4টা বছৰত শান্তি আৰু নিৰাপত্তা দিয়াৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ সফল হৈছে, যাৰ কাৰণে আজি এই অঞ্চলৰ সকলো ৰাইজে UPPL দলত যোগদান কৰিবলৈ দলে বলে ওলাই আহিছে। এতিয়া আমি 40খন আসনৰ কাৰণে জোৰদাৰ চলি আছে। গতিকে চৰকাৰ কৰিবৰ কাৰণেতো 40টা নালাগে, চৰকাৰ কৰিবৰ কাৰণে 21টা লাগে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ যুঁজ 40টাতে থাকিব, কিন্তু মানে চৰকাৰ কৰিবৰ কাৰণে 21টাই যথেষ্ট। গতিকে আহি থকা দিনত এই আসনৰ কথা এনেই আৰু আপোনালোকৰ মাধ্যমত কৈ ফুৰাতকৈ কামত আমি লাগি আছোঁ, গ্ৰাছৰুটত লাগি আছোঁ, গাঁৱত আমি সদায় কাম কৰি আছোঁ, ৰাইজৰ উন্নতি কৰিছোঁ। যোৱা 4টা বছৰ বহু এই অঞ্চলত কাম কৰাৰ বাবে ৰাইজ আজি UPPLৰ দলে বলে যোগদান কৰিব। এতিয়াতো চলি আছে প্ৰস্তুতি চব চাইডতে। 5টা জিলা যিহেতু ঘোষণাটো হোৱা নাই, ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা তেনেকুৱা যদিও নটিফিকেশ্যনটো অহা নাই। আমাৰ অসমৰ কি কয় সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিডিয়াৰ থ্ৰুদি কেতিয়াবা কৈছে ছেপ্টেম্বৰত হ'ব বুলি। আমি UPPL দল হিচাপে আজিৰ তাৰিখত 5টা জিলা আৰু 40টা সমষ্টিত আমি এতিয়া ৰেডি হৈ গ'ল। এতিয়া অলপ দিন পিছত আমি আপোনালোকক মুকলিকৈ ক'ম কিমান আসন পাব নাপাব, কিন্তু এতিয়া যদি কয় তেতিয়াহ'লে এইটো অলপ মানে প্ৰিমেচিয়ৰ হ'ব, কাৰণ নিৰ্বাচন নটিফিকেশ্যন অহাই নাই, নিৰ্বাচন হোৱাই নাই, হয় ন নহয়। তো তেনেকুৱা ধৰণত আপোনালোকক যদি এতিয়া কিমান আসন পাব নাপাব, কিন্তু আমি এইটোকে বিচাৰিম যে বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ৰাইজসকলৰ আশীৰ্বাদত মানে ছিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে আমি UPPL দল মানে পাম, এই কথাটো আমি ক'ব পাৰোঁ। বিজেপিয়ে কৈছে যে 25ৰ পৰা 26খন আসন পাব,
এভৰি পলিটিকেল পাৰ্টি তেওঁলোকৰ নিজৰ নিজৰ তেনেকুৱা প্ৰিন্সিপলটো থাকে, চবেই বিচাৰিব। এতিয়া বেলেগ দলবিলাকো ধৰক মানে BPF হওক বা বেলেগ বেলেগ দল বা UPPL হওক বা BJP হওক, সকলো নিজৰ যিটো নেকি ষ্টেণ্ডটো ক্লিয়াৰ কৰি থৈ দিয়ে যে আমি ইমানটা আসন পাম, ইমানখিনি মানে কথা তেওঁলোকে কয়। কিন্তু আমাৰ এটা বিশ্বাস একটা আছে, যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াৰ আমাৰ এই অঞ্চলত যে এটা মানে প্ৰলং এটা কনফ্লিক্টৰ মাজত আহি 4-5 বছৰত এটা পিচফুল ইয়াতে এটমস্ফিয়াৰটো আহি গ'ল। আৰু এইটো কাৰণে ডেভেলপমেণ্ট পাৰ্টত যদি চাই যথেষ্টখিনি মানে ডেভেলপমেণ্টটো হৈ আছে। আৰু বিশেষ কৰি আমি আজি এই অঞ্চলত আমাৰ বেৰবেৰী আৰু বাগেৰখাট, বৰঝাৰ আৰু চেনিবাৰী যি 4টা ৰেভিনিউ ভিলেজেছ নতুনকৈ তেওঁলোকে আমাৰ বিটিআৰত এতিয়া উপযোগন হৈছে, ইনক্লুজন হৈছে। আৰু তেওঁলোকৰ ওচৰত আমি আহিছোঁ। আৰু খুব ভাল কথা যে আমাৰ ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে 5টা জিলাত 5টাকৈ মানে হজ ভৱন পিলগ্ৰিমেজ তেওঁলোকে বনোৱাৰ এটা আমাৰ বিটিআৰ চৰকাৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াই লৈছে। আৰু এইটো বিভিন্ন মানে ধৰ্মমূলক ৰাইজসকলকো, খ্ৰীষ্টিয়ানেই হওক, বাথৌৱে হওক, ব্ৰহ্মই হওক, হিন্দুৱে হওক, সকলোৰ কাৰণে আচলতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সকলোৰ কাৰণে এটা প্ৰগতি বা উন্নতিৰ কামবিলাক কৰি আছে। আজি কিমান মানুহে জইন কৰিলে? আজি নিয়াৰ এবাউট 400 or 500 তেওঁলোকে, আৰু বহুত আছে, বহুত থাকি গৈছে। কাৰণ বাৰিষা সময় আপোনালোকে জানে আমাৰ মাইনৰিটি ৰাইজসকলে প্ৰায় এই কি কয় বাৰিষা সময়ত খেতি পথাৰবিলাকতে তেওঁলোকে বেছিকৈ থাকে। তো আৰু হ'ব, আজি মাত্ৰ এইটো কি কয় প্ৰথম বুলি আমি ক'ম। আৰু 1 সপ্তাহ 1 মাহৰ পিছত আকৌ আমি আহি যাম। তাত যদি তেওঁলোকে বিচাৰে যে অকণমান জলদিকৈ যদি যোগদান কাৰ্যসূচীটো তেওঁলোকে ফালৰ পৰা প্ৰপ'জেল যদি যায়, তেতিয়াহ'লে আমি আকৌ আহি তেওঁলোকক আমি আৰু যিমান পাৰোঁ আমি চেষ্টাটো কৰিম আমাৰ মাইনৰিটি এৰিয়াবিলাকত ডেভেলপমেণ্ট কৰিম।